যোৱাকালি আমাৰ কলিয়াবৰ প্ৰাক্তন আলফাৰ আমাৰ 9জন সদস্যক ঘৰৰ পৰা প্ৰশাসনে গৈ মাতি আটক কৰি আনিছে আৰু দ্বিতীয়তে এতিয়া আমাৰ কেইজনমানক ইয়ালৈ মাতি আনিছে। কিহৰ কাৰণে আনিছে কিয় এতিয়ালৈকে আমি সবিশেষ একো গম পোৱা নাই। আৰু এতিয়া জখলাবন্ধাত থকা কিছুমানক ইতিমধ্যে এৰি দিছে, কলিয়াবৰত থকাখিনিও এৰি দিছে। কৈছে তেওঁলোকক যেতিয়াই মানে মাতে আহিব কৈছে। আৰু বৰ্তমানলৈকে উলনি কেইজনক এৰি দিয়া নাই, তেওঁলোককো দিব বুলি আমি ভাবিছোঁ। তালৈ আমি খবৰ ল'বলৈ যামহে এতিয়া। উলনিত কেইগৰাকী আছে? উলনিত আমাৰ 6জন আছে। কলিয়াবৰ থানা? কলিয়াবৰ আমাৰ উঠাই আনিছিলে এজনক আৰু বাকী 2জনক মাতিছিলে, তেওঁলোক আহিলে। আমি একচুৱেলি উলনি থানাৰ হয়, আমি 2জন আমি আহিছিলোঁ তেওঁলোকক খবৰ ল'বলৈহে। লোৱাৰ পিছত আমাক ৰ'ব দিলে, ৰৈ পেলাই ঠিক এতিয়া আমাক এৰি দিছে আৰু যাব দিছে ঘৰলৈ। জখলাবন্ধাত 2জন আছে। আমি 2000 চনত চেণ্ডাৰ কৰিছিলোঁ, তাৰপৰা আমি ওলাই আহিছিলোঁ 2000 চনতে। কিহৰ বাবে মাতিছে কিবা অনুমান কৰিব পাৰিছেনে? এতিয়ালৈকে তেওঁলোকে একো আমাক জনোৱা নাই, প্ৰশাসনেও জনোৱা নাই, আমি সোধোতো তেওঁলোকে একো কোৱা নাই। আমি ব্যৱস্থা মানে কি, আমি গোটেই সদৌ অসম যিখিনি প্ৰাক্তন আলফা আছে সকলো একলগ হৈ মিলিত হৈ আমাক কিহৰ কাৰণে চৰকাৰে এনেকুৱা ব্যৱস্থা কৰিছে সেইখিনিৰ ওপৰত আমি এটা বৃহৎ আলোচনা কৰি তাৰপিছত আমি মানে আলোচনাৰ মৰ্মে পদক্ষেপ গ্ৰহণ কৰা হ'ব।